মই দেৱজিৎ দত্ত, জিলা কৃষি বিষয়া যোৰহাট। মই সকলো কৃষক যোৰহাট জিলাৰ সকলো কৃষককে মই অনুৰোধ জনাইছোঁ। সকলো কৃষকে ইতিমধ্যে জানেই যে আমাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা এটা আঁচনি চলি আছে। তাত আমাৰ কৃষকে তেওঁলোকৰ শস্যৰ বীমা কৰাব পাৰে। আমাৰ যোৰহাট জিলাতে নহয়, সমগ্ৰ ভাৰততে 1 জুলাইৰ পৰা 7 জুলাইৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা সপ্তাহ চলি আছে। আমাৰ যোৰহাট জিলাতো এই কাৰ্যসূচী চলি আছে। গতিকে আমাৰ যিসকল কৃষকে শস্যৰ বীমা কৰোৱা নাই এতিয়াও তেওঁলোকে শস্য বীমা কৰাব লাগে। আমাৰ যোৰহাট জিলাৰ কাৰণে শালি ধানৰ খেতিৰ ক্ষেত্ৰত আমি শস্য বীমা কৰাব পাৰোঁ। আৰু মই এই আঁচনিৰ সুবিধা ল'বলৈ আমাৰ প্ৰতিজন কৃষককে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে ভৱিষ্যতে যদি আমাৰ শস্যৰ ক্ষতি হয় তাৰ যাতে ক্ষতিপূৰণ পাব পাৰে। সকলোৱে জানে যে আমাৰ শালি ধানৰ কাৰণে প্ৰতি হেক্টৰত 1446 টকা এটা প্ৰিমিয়াম হয়। তাৰ পৰা কৃষকে কেৱল 1 হেক্টৰ পৰ্যন্ত 7 বিঘা পৰ্যন্ত কেৱল 100 টকা দিব লাগে। আৰু 100 টকা দি পেলাই তেওঁলোকে যদি বীমা কৰাই থয় তেতিয়াহ'লে তেওঁলোকৰ শস্যটা যদি কিবা ধৰণৰ পোক-পৰুৱাৰ পৰা ধৰি পেলাই আপোনাৰ প্ৰাকৃতিকবিলাক দুৰ্যোগ হয়, তাত যদি ক্ষতিগ্ৰস্ত হয় তেতিয়াহ'লে তেওঁলোকে তাৰ ক্ষতিপূৰণ পাবলৈ সক্ষম হ'ব। গতিকে মই আমাৰ যোৰহাট জিলাৰ সকলো কৃষককে এই আঁচনিৰ সুবিধা ল'বলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা 33,000 কৃষকক এটা লক্ষ্যত স্থিৰ কৰিছে। 33,000 কৃষক আমি শস্য বীমা কৰাব লাগে। আৰু আমি প্ৰতি বছৰে আমি আচলতে লক্ষ্যত আমি বহুতখিনি কৃষকৰ শস্য বীমা কৰাই আছোঁ আৰু আশা কৰিছোঁ যে এইবাৰো আমি এই লক্ষ্যত উপনীত হ'ব পাৰিম। গতিকে মই পুনৰবাৰ আমাৰ যোৰহাট জিলাৰ সকলো কৃষককে এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ আঁচনিৰ সুবিধা লৈ শস্য বীমা কৰাবলৈ অনুৰোধ জনাইছোঁ। सुरक्षा और भरोसा दोनों